পথাৰখন দেখিবলৈ ইমান ধুনীয়া লাগিছে। কিছুমান আকৌ মাটি দেখোন ধান খেতি নকৰিলে, পেলাইহে থলে দেখোন। যি কি নহওক পথাৰখন দেখিবলৈ বহুত ধুনীয়া লাগিছে। সেউজীয়া পথাৰখন দেখি কিমান ভাল লাগে, মন প্ৰাণ ভৰি পৰে। বাৰু যি কি নহওক এতিয়া ঘৰলৈ গৈ থাকোঁ। ঘৰৰ কাম ধেৰ আছে, ইহঁতকো জগাই দিওঁগৈ। উঠিলে নে নাই ঠিক নাই, মই আকৌ জগালেহে উঠিব, নহ'লে আৰু ক'ত আৰু শুই থাকিব একদম মেৰিয়াই মেৰিয়াই। যাওঁ অকণমান ফুৰিলোঁ, ভালো লাগিলে, ভৰি হাতকেইটাও অলপ টানি ধৰি আছিলে, এতিয়া কিন্তু মুকলি লাগিছে। সদায় এনেকৈ অলপ ওলাই আহিব লাগিব। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। আগতে মই ধানৰ কেৰাহীখন জুইত পাতোঁগৈ, নহ'লে এয়া ৰ'দ ওলালে নহয় আকৌ বেছি ৰ'দ দিলে দিগদাৰহে হ'ব। এতিয়াৰ পৰা কৰিলেগৈহে সোনকালে আজৰি হ'মগৈ। অ' পেহী, মোক চাহ এটোপা দিয়া, খাওঁ। মই মুখ ধুই আহিলোগৈ নহয়। ব'ল তেতিয়াহ'লে লুটু, তোক চাহ এটোপা দি মই সোনকালে ধানৰ কেৰাহী পাতিব লাগে। মা আহি পাবহি এতিয়া। লুটু, মই চাহ বনাইছোঁ, খুৰী বনাইছা নি? মই গৈছোঁ তেতিয়াহ'লে। ৰ'দ যিমানেই নিদিয়ক, এয়া একদম ধান বহোৱা বতৰ আৰু ধানকেইটা এদিনতে শুকাব, যি দেখিছোঁ। ইমান টান ৰ'দ দিছে, ধন্যবাদ দেই ভগৱান। ধান অলপমান এই ৰ'দ থাকোঁতেই শুকুৱাই ল'লেহে, বহাই ল'লেহে যদি ভাল হয় আৰু। নবৌ, আপুনি ধানৰ কেৰাহী পাতিলে নেকি? মই আকৌ পাতিম বুলি লৈছিলোঁহে। লুটু আকৌ মুখ হাত ধুই বোলে চাহ এটোপা খাওঁ দিয়া বুলি ক'লে। পিছত পাকঘৰলৈ গৈ দেখিছোঁ খুৰীয়েকে বনাই আছে চাহ। বাৰু একো নাই দিয়ক, মই আহিছোঁ বাৰু আপোনাক সহায় কৰি দিবলৈ। অঁ পাই, ফুৰি আহি পেলাই যে মই আপুনি ওলাই গৈছিলোঁ, তাৰপৰা আহি পেলাই বোলো গম পাইছোঁ আৰু তহঁতবোৰে ভিতৰত কিবা কৰি আছ। মই বোলো কেৰাহীখন পাতি দিওঁ, ৰ'দ ওলালে নহয় দেখিছ নাই, ৰাতিপুৱা ৰ'দ ওলায়ে। এতিয়াৰ পৰা কৰিলেহে আকৌ সোনকালে আজৰি হ'বগৈ পাৰিম। এই ৰ'দ থকা কেইদিনতে আৰু যি বহাই ল'ব লাগিব, হয় নাই, কি কওঁ? অঁ তাকেহে, চাউলকেইটা যোগাৰ কৰি থ'লে পিছলৈ চিন্তা নাই আৰু। আমাৰ সৰুক দুপৰীয়া ভাত সাজ সিজাবলৈ কওঁগৈ যা। তাই এজনী ভিতৰত লাগক, আমি দুজনী বাহিৰত লাগোঁ, তেতিয়া হৈ যাব সোনকালে। বাৰু মই কওঁগৈ দেই। অসমীয়াই চেনেহৰে যি সতি যায় মতি নাই, জয়া নাই জয়া নাই। নবৌ, আজি ধান অলপ আবেলিকে জাৰি থওঁ বুলি ভাবিছোঁ। বেয়া হ'ব নি বাৰু? ৰ'দ যে ইমান দিছে, বৰষুণ দিয়া খানাই বাৰু। তাকেহে পাই। বাৰু ৰচোন, এয়া হৈ লওক, আবেলিকে কি হয় দেখা যাওক। অকলে বাৰু নালাগে দে, আমি চবেই লগে ভাগে কৰিব লাগিব। অঁ তাকে। মনৰে দাপোনতে তুমি মইনা, লগাই থ লগনি মোৰ মনত মইনা, মোৰেনো মৰমক দিবানে সঁহাৰি, চিলিকা তোমাৰে উঠতে মই হাঁহি। বেলেগ দিছা দেখোন। অঁ ৰে, কি বেয়া হৈছে নেকি মানে? নাই নাই, ঠিকে আছে, বেয়ানো কি হ'ব, কৈছোঁ আৰু। অঁ, ফূৰ্তি ফাৰ্তা কৰি ভাল লাগে ৰে। পিছে এটা দেখিছেনে, ৰ'দ দেখোন একদম বহুত বৰাকে দি দিছে। আৰু অলপ দেৰি পাছত দেখোন মই থাকিবই নোৱাৰিম, প্ৰব্লেম হৈ যাব দেখোন। পিছে হয় কথাটো, বেছি দেৰি থাকিব নালাগে, বুজি পাওঁ নহয়। ৰাতিপুৱাৰ পৰাইতো কৰি থকা হৈছে। এটা কথা গম পাইছা, ঘৰতে খাবাগৈ, চাহ ভাত সকলো ঘৰতে খাবাগৈ। এতিয়া পথাৰলৈ আকৌ নানোগৈ আৰু, হ'বনে বাৰু? আৰে হৈ যাব, কিয় টেনশ্যন লৈছে? ঘৰতে খামগৈ আৰু, কি বেয়াটোনো, ঘৰতে খামগৈ। ইয়াতে কিন্তু কেঁকুৰা চেকুৰা যি পাওঁ, কুচিয়া চব ঘৰত লৈ যাব লাগিব। কেঁকুৰা চাটনি খাই বহুত মজা লাগে দুপৰীয়া ভাত সাজৰ লগত। আপুনি চাই ফুৰিবচোন ক'ৰবাত কেঁকুৰা পায় নেকি? মই কিন্তু পালে লৈ যামেই। ধুনীয়াকৈ একদম আদা নহৰু পিঁয়াজ জ্বলা দি পেলাই একদম ঠিকছে আচাৰে মানে অলপ মিলাই পেলাই ঠিকছে একদম চাটনি বনাই খাব লাগিব। আপুনি পিছে খাই নাখায়? বহুত বঢ়িয়া, বহুত ধুনীয়া। খাওঁ আকৌ, কেলৈ নাখাওঁ, বহুত ভাল লাগিব, বহুত ধুনীয়া লাগে, চাব লাগিব মই। অলপ পানী আনিছিলে নেকি? পানী যে বহুত পিয়া লাগিছে, দেখিছেনে ইমান গৰম, তাতে ৰ'দটো মানে একদম মুখতে আহি পৰিছে। দিয়কচোন পানী অলপ খাই দিওঁ। বেয়া নাপাবি, মই একদম পানী নানিলোঁ নহয়। কি খাবি পিছে এতিয়া? মোৰ পানী বটল এটা কথা মনত নপৰিলে, কাইলৈৰ পৰা লৈ আহিম দে। আজি এটা কাম কৰ, এই ইয়াৰ পানীকে খা, এই দুটা পানীকে খা। আৰে পাগল কৰিব দেখোন আপুনি। পানী এবটল অনা নাই আপুনি? এই গৰমত ইমান কষ্ট হয়, আপুনি পানী এটোপা অনা নাই? আপুনি কি মানুহে? আৰু খাবলৈ কৈছে কি বোকা পানী? থুইত চালা, বোকা পানী খাই আপুনি খাওক বোকা পানী। মই বোকা পানী খাব নোৱাৰোঁ ভাই, মই এনেকৈয়ে থাকিম। লাগিলে মই মুটিকে খাম, কিন্তু বোকা পানী নাখাওঁ মই। তই দেখোন বৰ বেয়া জাগ্ৰান্তিক বস্তু, তই বোকা পানী নাখাওঁ কিন্তু মুটি খাবি, ৰাম। অঁ তেনেকেই ক'ব লাগিব আপোনাক। আপুনি পানী এবটল আনি থোৱা নাই? ইমান গৰম দেখিছেনে আপুনি? এইটো কষ্ট কৰাহে গম পায়। আপুনি পানী এবটল আনিব নোৱাৰে, আপুনি কিহে? কাইলৈৰ পৰা একদম পানী লৈ আহিব কিন্তু, নহ'লে মই নাহোঁ। হ'ব দে, মই যে ভুল হৈ গ'লোঁ, মই পাহৰি গ'লোঁ, মই কালি লৈ আহিম। এতিয়া গৈ ভাত চাহ খাবিগৈ নহয়, তেতিয়া মই বটলত পানী ভৰাই থ'ম আজিৰ পৰা। কাইলৈ লৈ আহিম, কষ্ট কৰাহে গম পায়। পানী এবটল অনা নাই, কেনেকুৱা মানুহ?
বোকা পানী খাবলৈ কৈছে তই পাগল কৰিবলৈ এইবোৰ কি যে ফাল্টু মানুহৰে কিবা কৈছিলি নি শুনিলে চাগে একো নাই কোৱা অস্তৰা গৰে হাহাকাৰ উজনি নামিছে অন্ধকাৰ সুৰকি হিয়াৰি পাৰ জীৱন তৃষ্ণা অপূৰ্ণ আশা এই জীৱন গাথা অ' পদুমী ব'ল ভাত খাই লওঁগৈ আমি চবেই ভাত খাব হ'ল নহয় কিমান আৰু কামকে কৰি থাকোঁ ব'ল অঁ সৰু নব ব'লক চবেই খাই লওঁগৈ বাইদেউ ক'ত গ'ল বাইদেউ দেখা নাই যে ডাঙৰ নবৌ আহিছে ৰ'ব হেৰি কেৰাহীখন নমালোঁ দুইজনীয়ে তাৰপাছতে এতিয়া সেই জুইৰ পৰা মানে উলিয়াই থৈ আহিছে মই কওঁগৈ বাৰু অঁ তই কৈ দেচোন মই সেইফালে নাযাওঁগৈ আৰু মই ভাত বাঢ়োঁগৈ আকৌ মেকুৰীটো দেখিছ নাই কেনেকৈ ঘূৰি ফুৰিছে সেইকাৰণে মই ভিতৰলৈ যাওঁ তই নব কবি দেই হ'ব মই ক'ম বাৰু হেৰি নহয় নব আজি ধানবোৰ শুকাব নাই বাৰু আইও কেলেই নুশুকাব দেখিছ নাই ৰ'দ কেনেকুৱা দিছে ভাতকেইটা খাই আহি পেলাই চাবহি লাগিব ভালকৈ আবেলিলৈ শুকাই যাব বুজিছ অ' আই সৰু তোৰ বনোৱা হ'লগৈনে বাৰু মই তোক সহায় কৰিব নোৱাৰিলোঁ দেই আমি দুজনী বাহিৰত লাগি থাকোঁতে গ'ল এই হ'ব ভাতকেইটাহে মই সিজালোঁ নহয় এয়া দাদাকে আৰু এই হাল বোৱা দাদাজনকে দি থৈ আহিবগৈ নি আপুনি মই আমালৈ বাঢ়োঁ হ'ব দে মই দি থৈ আহোঁগৈ দে তাহাঁতিও বৰ কষ্টত ভোকে পিয়াহে আহিছে নহয় ভাইটিয়ে যে পানী বটল এটাও নিনিলে পাই কাইলৈ দি পঠাবিচোন ৰাতিপুৱা মনত পাই থবি অঁ মানুহজনে পাহৰিলে চাগে দেই মই আজিয়ে পানী তুমি চব ৰেডি কৰি থ'ব লাগিব কাইলৈ কাৰণে এতিয়া আমালৈকে ভাত বাঢ়োঁ সেই পদুমীকে লুটুকে মাতি দিয়ক একেলগে ভাতকেইটা খাই আজৰি সময়ত ধৰিব খালি বাৰু অ' বাইদেউ কথা এটা গম পাইছেনে পদুমীয়ে মনটো কিয় মাৰি থাকে বাৰু অথনি যে ইমান মানে কি বুলি ক'ম আপোনাক কিবা দুখ লগা গান এটা গাই আছে গম পাইছেনে মোৰ মানে শুনি কিবা এটা ভাবিছে তাই কিবা এটা হৈছে কি চিন্তা কৰি থাকে তাই এবাৰ আপুনি মন কৰিবচোন অঁ হয় নি কথাটো বাৰু মই তাইক এবাৰ সুধিব লাগিব আৰু যি কি নহওক তাই এজনী জীয়ৰী ছোৱালী নহয় তাইও দৰা এটা চাব হ'ল ভাল চাই দৰা এটা পালে তাইক বিয়া দি দিব লাগিব ভাল ল'ৰা এটা পালেহে দিম আকৌ দেই নহ'লে তাই জোৰ তোৰ এনেকৈ বিয়া দিব নোৱাৰি দুখত পৰিলে আমাৰ বৰ বেয়া লাগিব ভাল ল'ৰা এটা চাই বিয়া দিব পাৰিলে আমাৰো শান্তি হয়নে কওঁ তাকেহে অ'